মধ্য অসমৰ মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ যিগৰাকী বিজ্ঞান শিক্ষক আব্দুল ৰছিদক বিদেশী ঘোষণা হোৱাৰ পিছতেই বাংলাদেশী ঘোষণা হোৱাৰ পিছতেই কিন্তু সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আৰু যিহেতু এই মুহূৰ্তত মোৰ লগত আব্দুল ৰছিদ আছে, মই পোনপটীয়াকৈ দৰ্শকসকলক তেওঁৰ মন্তব্য জনাবলৈ বিচাৰিম। যিহেতু আপোনাক ইতিমধ্যে বাংলাদেশী ঘোষণা কৰা হৈছে, আপুনি যিখন উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়, এই বিদ্যালয়খনত কিমান চনত আপুনি নিয়োজিত হৈছিলে শিক্ষকতাৰ পদত, আৰু এতিয়া যিহেতু আপোনাক বৰ্খাস্ত কৰা হৈছে শিক্ষক পদৰ পৰা, কি ক'ব আপুনি? মোৰ চাকৰি হৈছে 1992 চনত, যেতিয়া গভৰ্ণমেণ্টে বিজ্ঞান শিক্ষক হিচাপে চাকৰি দিছিল, তেতিয়া মোৰ চাকৰিটো হৈছে 1992 চনৰ মাৰ্চ মাহত। আৰু তেতিয়াৰ পৰা মই চাকৰি কৰিয়ে আছোঁ, একেখন স্কুলতে চাকৰি কৰি আছোঁ। পিছত 1995 চনত যেতিয়া ফ্লাড হৈছিল, বানপানী হৈছিল, সেই বানপানীৰ সময়ত মই মৈৰাবাৰীত গুচি আহিছিলোঁ। আৰু এই মৈৰাবাৰী অহাৰ সময়ত মই এটা ঘৰত ভাড়া আছিলোঁ। সেই ভাড়াৰ মালিকে মোৰ দেউতাৰ নামটো ভুল যিটো উপনাম আছিল, সেই উপনামটো ভোটাৰ লিষ্টত দি দিছে, সেই উপনামটো দি দিছে। পিছত যেতিয়া মোৰ তাৰমানে ন'টিছ আহিছে, মই ন'টিছটো একচেপ্ট কৰিলোঁ। কিন্তু ন'টিছ একচেপ্ট কৰাৰ পিছতো যেতিয়া মই কোৰ্টত কেছ কৰি আছোঁ, কেছে কিন্তু মোৰ অৰিজিনেল ডকুমেণ্টবিলাক একো চোৱা নাই। সেই যিটো উপনাম, সেই উপনাম হিচাপে মোৰ তাৰমানে ঘোষণা কৰিছে। পিছত মই হাইকোৰ্টত চেলেঞ্জ কৰিছোঁ, হাইকোৰ্টত সেই লৱাৰ কোৰ্টৰ অৰ্ডাৰটো বাহাল ৰাখিছে। পিছত তাৰপিছত মই সুপ্ৰিম কোৰ্ট গ'লোঁ। সুপ্ৰিম কোৰ্টৰ পৰা কেছটো এবছৰ চলাৰ পিছত আকৌ হাইকোৰ্টত বেক কৰিছে। বৰ্তমান এতিয়া হাইকোৰ্টত কেছটো চলি আছে। যিহেতু আপোনাক এবাৰ ডিটেনশ্যন কেম্পত ৰখোৱা হৈছিলে। হয়, মই 2 বছৰ আকৌ 2019 চনৰ পৰা 2021 চনলৈকে মই ডিটেনশ্যন কেম্পত আছিলোঁ। আৰু কেম্পৰ পৰা যেতিয়া সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে 2 বছৰ থকাৰ পিছত কোৰ্টৰ পৰা মোক তাৰমানে এই কেম্পৰ পৰা মোক ৰিলিজ দিছে। বৰ্তমান মই ৰিলিজতে আছোঁ। আপুনি যিহেতু বেতন পাই আছিলে, আপোনাৰ যিটো দৰমহা 75% পাই আছিল। মই বৰ্তমান 75% পাই আছিলোঁ। সেইটো কিন্তু পৰহি দিনাখন এই বিয়োগ হৈছে, মোক তাৰমানে এইটো অৰ্ডাৰটো দি দিছে যে এতিয়া আপুনি কেছটো ফাইনেল নোহোৱালৈকে আপুনি দৰমহা নাপাব। আপোনাৰ পূৰ্বপুৰুষসকল কোন ঠাইৰ আছিলে? পূৰ্বপুৰুষসকল উলুবাৰী হলমাৰী গাঁৱৰ পূৰ্বপুৰুষসকল আছিল। 3টা পুৰুষ আমাৰ তাৰমানে হলমাৰী গাঁৱতে আছে। আজিও আৰু মোৰ বংশধৰ এতিয়া চবেই আছে। কিন্তু মোৰ 7জন বাইককাৰ ভিতৰত চবেই তাৰমানে এতিয়াও চবেই নদীয়ে সহায় দিয়াৰ পিছত বেলেগ জেগালৈ গুচি গৈছে, কিন্তু মই মৈৰাবাৰীত আছোঁ। আপোনাৰ পূৰ্বৰ ঘৰ আছিলে আপোনাৰ শ'লমাৰী, তাৰপিছত আপুনি মৈৰাবাৰীত আহিছোঁ। বৰ্তমান মই মৈৰাবাৰীতে আছোঁ। আপোনাৰ ককা আজু ককা এইসকল চবেই হলমাৰীত আছিল। ককা আজু ককা চবৰে হলমাৰীত এতিয়াও ৰেকৰ্ড আছে, এতিয়াও আছে বৰ্তমান। যিহেতু আপোনাক গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে বাংলাদেশী বুলি ঘোষণা কৰা হৈছে, কি ক'ব আপুনি? এইটো মই আকৌ এই গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰটো আকৌ মই চেলেঞ্জ কৰি সুপ্ৰিম কোৰ্টত গ'লোঁ। সুপ্ৰিম কোৰ্টৰ পৰা আকৌ কেছটো আকৌ হাইকোৰ্টত এতিয়া ডিৰেকশ্যন দি পেলাই হাইকোৰ্টত পঠিয়াই দি দিছে। এতিয়া হাইকোৰ্টত আকৌ কেছটো চলি আছে বৰ্তমান। হয়, এইগৰাকীয়ে হৈছে আব্দুল ৰছিদ। আৰু যিহেতু উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ত তেওঁ শিক্ষকতা কৰি আছিলে, আৰু তেওঁক 24 ডিচেম্বৰ তাৰিখে যিহেতু শিক্ষা সঞ্চালকালয় তেওঁক বৰ্খাস্ত কৰিছে। আৰু তাৰপিছতেই এই যিটো আচলতে এই তথ্য পোহৰলৈ আহিছে। আৰু ইতিমধ্যে মৰিগাঁও জিলাত, বিশেষকৈ মধ্য অসমৰ মৰিগাঁও জিলাত 2জনকৈ শিক্ষকক বাংলাদেশী ঘোষণা হোৱাৰ পিছতেই কিন্তু সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকৰ যিসকল পূৰ্বপুৰুষ আছিলে, সেই পূৰ্বপুৰুষসকল ভাৰতীয়, আৰু তেওঁলোকৰ NRCত নাম অন্তৰ্ভুক্ত হৈ আছে। আৰু এইগৰাকী আব্দুল ৰছিদৰ আচলতে নামৰ খেলিমেলি, তেওঁৰ পিতৃৰ নামৰ খেলিমেলিৰ বাবেই তেওঁ আচলতে বাংলাদেশী বুলি ঘোষণা কৰা হৈছে বুলি তেওঁ ইতিমধ্যে মন্তব্য আগবঢ়াইছে। কিন্তু আচলতে এইগৰাকী আব্দুল ৰছিদে 1992 চনতেই শিক্ষকতা কৰিছিলে উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ত। আৰু তাৰ পিছৰে পৰা যিহেতু তেওঁ শিক্ষকতা কৰি আছিল, আৰু বিগত সময়ত তেওঁ 2টা বছৰ ডিটেনশ্যন কেম্পতো আছিলে। তাৰপিছত এতিয়া যিহেতু বাংলাদেশী ঘোষণা হৈছে, আচলতে তদন্ত কৰাৰ প্ৰয়োজন আছে। তদন্তৰ পাছতহে এইগৰাকী ব্যক্তি আচলতে তেওঁ যিহেতু দাবী কৰিছে যে তেওঁ প্ৰকৃত ভাৰতীয়, আচলতে তদন্তৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।